हेलो एवरीवन সকলোকে শুভ দুপৰীয়া জনাই আজি মই কি বনাব ওলাইছোঁ আপোনালোকক অকণমান দেখুৱাই আছোঁ দেই। পাতত দিয়া মাছ বাৰু আপোনালোকে খাই ভাল পায়নে? আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰিবচোন। আজি মই মাছ পাতত দিবলৈ ৰেডি কৰি আছোঁ। বৰ্তমান এতিয়া আমি পাত কেইখনমান লৈছোঁ, এনেকৈ অকণমান জুই সেকি লৈছোঁ। পাতকেইখন কলগছ মোৰ ঘৰত নাই, কিন্তু মই বেলেগৰ পৰা আনিছোঁ। আনি পেলাই এই পাতকেইখন এনেকৈ লেৰেলাই লৈছোঁ। 3খন বা 4খন পাত লাগে আমাক বান্ধিবলৈ। এখন 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 3খন, এখন এখন 4খন। এয়া লৈছোঁ জোখমতে মোৱা মাছ, তাৰপিছত এইখিনি লৈছোঁ আদাৰ পাত, এইখিনি লৈছোঁ মানধনিয়া, এইকেইটা লৈছোঁ জলকীয়া যোনে যিমান খায় সিমান দিব দেই। মই 5টা লৈছোঁ জলকীয়া আৰু এটা লৈছোঁ পিঁয়াজ। লগতে আছে আমাৰ নিমখ আৰু তেল। আজি আমি মাছৰ পাতত কেনেকৈ দিম, মাছ কেনেকৈ পাতত দিম তাকে অকণমান ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় নিশ্চয় কমেণ্ট কৰিব দেই, আৰু আপোনালোকে কেনেকৈ খায় জনাব। এতিয়া মাছ পাতত দিবৰ কাৰণে আমি এতিয়া আদাৰ পাতখিনি কাটি ল'ম সৰু সৰুকৈ। আদাৰ পাতটো দিলে এটাই চেণ্ট হয়, বহুত ধুনীয়া চেণ্ট লাগে। যিহেতুকে বহুতে আদাৰ পাত নিদিয়ে, মানধনিয়া দিয়ে, জলকীয়া দিয়ে, তাৰপিছত তেল দিয়ে, নিমখ দিয়ে, কিন্তু মই আদা ঘৰতে 2জোপামান ৰুই থৈছিলোঁ, তাৰে আদা পাত কেইটামান ছিঙি আনিলোঁ। এতিয়া আমি কাটি ল'লোঁ আদাৰ পাত, লগতে মানধনিয়া কেইটাও কাটি ল'ম। মানধনিয়া কেইটা কাটি ল'লোঁ। এতিয়া আপোনালোকে বাৰু বনালেনে নাই বাৰু? মই এফালে ওলাই গৈছিলোঁ, তাৰ পৰা আহিলোঁ, আহি বৰ্তমান এতিয়া মাছখিনি পাতত দি লওঁ। তাৰপিছত আৰু দুপৰীয়াৰ কি কি আছে, আজি দেওবৰীয়া কি কি স্পেচিয়েল বনোৱা হয় গোটেইখিনি ভিডিঅ' নকৰোঁ বাৰু। আজি মাছ পাতত দিয়াটো মই এতিয়া অকণমান আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই। এতিয়া আমি পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। পিঁয়াজখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ব। আপোনালোকে বাৰু কেনেকৈ বনায় জনাবচোন দেই। এনেকুৱা মোৱা মাছ কাৰ কাৰ প্ৰিয়? যদি কোনোবাই প্ৰিয় আছে, আজি আমাৰ ঘৰত বনাই আছোঁ, খাম বুলি ভাবে যদি আহিব পাৰে দেই ৰাইজসকল। আপোনালোকে সকলোৱে ভাত পানী বনালেনে? মই কিন্তু এতিয়াও ৰেডিহে কৰি আছোঁ, বনোৱা নাই। এফালে গৈছিলোঁ কাৰণে দেৰি হ'ল। এতিয়া মই মাছখিনি ইয়াতে দি দিছোঁ। এইখিনি আধাখিনি মাছ দি দিলোঁ। এতিয়া পিঁয়াজখিনিও দি দিওঁ চাইডতে। এই জলকীয়াকেইটা দি দিছোঁ, এইখিনি মানধনিয়া দি দিছোঁ, এইখিনি আদা পাত দি দিছোঁ। সকলোখিনি আমি ইয়াতে ঢালি দি দিলোঁ। তাৰ লগত আমি নিমখো এড কৰি দিম। নিমখ জোখমতে দিব, নিমখ বেছি নিদিব, যিহেতুকে সোৱাদ অনুযায়ী নিমখ দিব লাগিব। তাত তেল দিব লাগিব, তেলো অকণমান দি দিছোঁ মই এতিয়া ধুনীয়াকৈ এইটো আমি বান্ধিম। এতিয়া এইখন পাত এনেকৈ দিলোঁ, দি পেলাই এতিয়া এইখন পাত এনেকৈ মুটুকালোঁ, এইটো এনেকৈ দিলোঁ, এতিয়া মুটুকাইছোঁ। এতিয়া এটা বান্ধিম আমি এডাল দি। এটা বান্ধিলোঁ। এতিয়া আমি তৃতীয়খন পাত বান্ধিলোঁ। তৃতীয়খন বান্ধোতে এনেকৈ ইমান ধুনীয়াকৈ বান্ধিব যাতে বান্ধটো খুলি নাযায়। এতিয়া তৃতীয়খন বান্ধিছোঁ। এতিয়া বৰ্তমান মই এতিয়া ধুনীয়াকৈ বান্ধিম। বান্ধি লৈ আমি এতিয়া টাৱা এখনত মিনিমাম আধা ঘণ্টামান এনেকৈ সেক দিব লাগিব, বা কেৰাহীতো দিব পাৰে আপোনালোকে। কেৰাহীত নিদিলে টাৱা এখনত দি পেলাই এনেকৈ থৈ দিব লাগিব। যিহেতুকে এতিয়া বান্ধি হৈ গ'ল মাছখিনি। এতিয়া আমাৰ পাতত এতিয়া টোপোলাটো ৰেডি হৈ গ'ল। এতিয়া আমি কেৰাহীত বা টাৱাত আমি বইল কৰিম। এতিয়া পুৰিম মানে সেক দিম। তাৰ পিছৰখিনি আপোনালোকক পিছত দেখুৱাই আছোঁ। খাবৰ সময়ত আপোনালোকক আমি ইয়াৰ পৰা উলিয়াই খাম, আমি জুতি ল'ম। সকলোকে শুভ দুপৰীয়া জনাইছোঁ দেই। আজিলৈ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। বাই বাই। সকলোৱে বনাওক, খাওক। নেক্সট ভিডিঅ'ত লগ পাম বুলি আজিলৈ আহিছোঁ দেই।
বা এতিয়া এইখিনি পৰা এইখিনি যাম বুলি কৈ যেন আহাই নাই ক'ত গ'ল কি দিগদাৰ গাড়ীতে